নমস্কাৰ বন্ধুসকল আৰু বহুত দিনৰ মূৰত আজি আপোনালোকলৈ দুখন গাড়ী লৈ আহিছোঁ। এখন হৈছে নিছান আপোনাৰ ডেটছন গো টি মডেলটো, এইটো 2015 হয়, 2014 ডিচেম্বৰ 28-29 তাৰিখৰ হয়। এদিন কম 15 হ'লে, গতিকে গাড়ীখন 15 বুলিয়ে ক'ব পাৰি। আৰু গাড়ীখন সম্পূৰ্ণ অৰিজিনেল পেইণ্টতে আছে, আপোনাৰ ৰেড কালাৰ হয়, ৰেড বিউটি। গতিকে আহক এবাৰ গাড়ীখনৰ আপোনাৰ ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিয়ক। ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক আপোনালোকে এবাৰ। ডেটছন গো আপোনাৰ টি মডেল, এইটোত আপোনাৰ পাই যাব দুটা পাৱাৰ উইণ্ডো পাই যাব, AC পাই যাব, পাৱাৰ ষ্টিয়াৰিং পাই যাব, হিটাৰ পাই যাব, পাৱাৰ উইণ্ডো পাই যাব, দুখন পাৱাৰ উইণ্ডো পাই যাব। আৰু গাড়ীখনৰ এবাৰ লুকছটো চাই লওক, ধুনীয়া, কিমান ধুনীয়া হৈছে গাড়ীখন এবাৰ। ফ্ৰণ্টৰ গেটআপটো দেখিছেনে? অকণমান আপোনাৰ এইখন চলাবলৈ ফিলিংটো অলপ ছুইফ্টৰ টাইপত লাগিব। এইখন খুব ধুনীয়া হৈ আছে, দাগি টুকা বুলিবলৈ তেনেকুৱা নাই। আৰু মেট নতুন, ফুট মেট নতুন লাগি আছে। বাকী ছনী মিউজিক ছিষ্টেম লাগি আছে। ইয়াত এটা কোম্পানী ফিটাত আহিছিলে, এইটো আঁতৰাই পেলাই এই অ'নাৰজনে ছনী লগাই থৈছে। বহুত ভাল আহে, বেছটো বহুত ধুনীয়া আৰু স্পেচটো যথেষ্ট আহে। ইয়াত আপোনালোকৰ বোলে সৰু ল'ৰা ছোৱালী বহোঁ বুলিলেও ইয়াত আগত দুজন বহি যাব পাৰে। ছিটটো ডাঙৰ আছে আৰু 5 গিয়াৰৰ হয়। ইয়াৰ গিয়াৰটো উল্টা নহয় যেনিবা, আপোনাৰ ৰেনাল্ডো লিখা উল্টা নহয়, নৰ্মেলেই হয়। এইখন বহুত ধুনীয়া, বহুত কমফৰ্টেবল গাড়ী হয়। আৰু এইবোৰ সম্পূৰ্ণ চিল আছে, দেখাই দিছোঁ। এইবোৰ দেখিছেনে? সম্পূৰ্ণ এইবোৰ চিল হৈ আছে, সম্পূৰ্ণ চিল পাব। বেকৰ দুখন মেনুৱেল হয় আৰু লেডাৰ ছিট কভাৰ লাগি আছে, ভাল ছিট কভাৰ লাগি আছে। আৰু বহুত স্পঞ্জৰ হয়, বহুত ধুনীয়া। মানে ভাড়া মাৰিবৰ কাৰণে বেষ্ট গাড়ী এখন, আৰু ভাড়া মাৰিম বুলিলে বেষ্ট গাড়ী আছে। বেকৰ পৰা লুকছটো এবাৰ চাই লওক। AS01 BP 4081 2014 ডিচেম্বৰ 28-29 তাৰিখৰ গাড়ী হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত, টায়াৰকেইটাও বহুত ভাল হৈ আছে। এইবিলাক সম্পূৰ্ণ চিল হৈ আছে, দেখিছেনে? এইবোৰ সম্পূৰ্ণ চিল আছে, সম্পূৰ্ণ চিল পাব। আৰু সম্পূৰ্ণ চাই আনো, গাড়ীখন চিল পাব। বেকৰ দুটা খালি মেনুৱেল আহিব। এইফালৰ পৰা এবাৰ লুকছটো চাই লওক। আৰু এখন ৰিফাইনেন্স কৰিম বুলিলেও পাৰিব। 70,000 80,000 মই ৰিফাইনেন্স কৰাই দিম। 70,000 80,000 টকা আপোনালোকে ৰিফাইনেন্স কৰিব পাৰিব, বাকীখিনি DP হিচাপে দিব লাগিব। ফ্ৰণ্টৰ পৰা চাই লওক, ফ্ৰণ্টৰ ছিটটো বহুত ধুনীয়া আৰু বহুত কমফৰ্টেবল হয়। কিলোমিটাৰটো দেখাই দিছোঁ, 78,475 কিলোমিটাৰ চলিছে। ভিতৰতো খুব চাফা হৈ আছে, বহুত ধুনীয়া। ভিতৰতো বহুত ধুনীয়া হৈ আছে। এবাৰ ইয়াৰ মই ইঞ্জিনটো দেখাবলৈ চাম আপোনালোকক। সম্পূৰ্ণ চিল হৈ আছে। আৰু ইঞ্জিনটো চাওক, এইবোৰ চিল দেখিছেনে? এইবোৰ সম্পূৰ্ণ চিল হৈ আছে। এপ্ৰন চিল, এইটো এপ্ৰন চিল। এইবোৰ আজিলৈকে নট বল্টটো ক'তো হাত লগোৱাই নাই। বহুত ধুনীয়া হৈছে, একদম স্মুথ কণ্ডিশ্যনত পাব। গাড়ী পিক আপ বহুত, 1200 cc ইঞ্জিন হয়, 3 চিলিণ্ডাৰ 1200 cc হয়। ইয়াৰ আগতে মই মাইক্ৰা আনিছিলোঁ, বহুতে মাইক্ৰাখনৰ কাৰণে ফোন কৰি আছিলে। একদম ছেইম ইঞ্জিন ইয়াত লাগি আছে, মাইক্ৰাৰ ইঞ্জিনে ইয়াত লাগি আছে। ছেইম পিক আপ, ছেইম ইঞ্জিন লাগি আছে। খালি গাড়ীখন মাইক্ৰাতকৈ এখন দীঘল হয় আৰু ডাঙৰ হয়। যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰিব। আৰু এইখনৰ প্ৰাইচটো মই জনাই আছোঁ আপোনালোকক, এবাৰ চাই লওক। আৰু এইখনৰ দামটো আহিব 180, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। 2014 ডিচেম্বৰ 28-29 তাৰিখৰ হয়। আৰু আপোনালোকক 80,000টো মই যিটো আছে 180 কৈছোঁ, সেই 80,000টোত আপোনালোকক মই RC চব কৰাই দিম। ইঞ্চুৰেঞ্চ আপোনাৰ এইখনৰ ফেইল আছে, নতুন ইঞ্চুৰেঞ্চ মই কৰাই দিম। যদি কোনোবাই ফাইনেন্সত কৰিব খোজে তেতিয়াহ'লে মোক কয়, মানে ডকুমেণ্টছৰ চাৰ্জ এটা দিলেই হ'ল, মই তেতিয়া আপোনাৰ ফাইনেন্সো কৰাই দিম। খালি মনত ৰাখিব, এইখনৰ আপোনাৰ DP হিচাপে 1 লাখ মান টকা আহিব। আৰু 80,000 90,000 তেনেকুৱাহে আপোনালোকৰ এইখনৰ লোন হ'ব। গতিকে এইখনৰ সম্পূৰ্ণ ভিডিঅ' দিলোঁ। আপোনাৰ গো টি হয়, এইটো টি মডেলটো হয়। আপোনাৰ ইয়াত এয়াৰবেগ নাথাকে, AC পাব, পাৱাৰ ষ্টিয়াৰিং পাব, দুটা পাৱাৰ উইণ্ডো পাব, মাইলেজ বহুত ধুনীয়া পাব, 20-21 মাইলেজ পাব।
আৰু গাড়ীখন বহুত ধুনীয়া হৈ আছে, টায়াৰকেইটাও বহুত ধুনীয়া হৈ আছে। গাড়ী আপোনালোকে ল'ব পাৰিব। যদি লয় তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰক, সোনকালে বুকিং কৰক। এতিয়া আহিছোঁ আমি I-10।